ভাগৱতে কৈছে কি সৰ্বই অৱস্থাতে ভক্তি কৰা সাৱধানে সমস্ত শাস্ত্ৰৰ তাৎপৰ্যই হিমানে সকলো অৱস্থাতে ভক্তি সকলো অৱস্থাতে এতিয়া ভক্তি মেইনটেইন কৰি ৰাখিবলৈ প্ৰয়োজনীয় বস্তুটো কি সেইটো হৈছে ধৈৰ্য আৰু সহনশীলতা ধৰ্মৰ ঢেৰ লক্ষণৰ কথা শাস্ত্ৰই কৈছে যে সত্য শৌচ তপ ক্ষমা দয়া সংযম কিন্তু সত্য শৌচ ক্ষমা দয়া এইবিলাক নিজৰ জীৱনত পালন কৰিবলৈ হ'লে ধৈৰ্য লাগিবনে সহনশীলতা লাগিবনে তাৰ স্বয়ং প্ৰমাণ হৈছে আমাৰ ইষ্ট প্ৰভু ভগৱান বিষ্ণু ভৃগুৰীকে গৈ পেলাই যেতিয়া নাৰায়ণৰ বক্ষত গুৰ মাৰি দিছিলগৈ আমাৰ মানুহক ধকা এটা মাৰিলে গম পোৱা যায় কিমান ধৈৰ্য আছে জগতৰ ঈশ্বৰৰ বক্ষত গৈ গুৰ মাৰি দিছিলগৈ নহয় কি ক'লে প্ৰভু বোলে আপুনি মোৰ কঠিন বক্ষত গুৰ মাৰি দুখ পালে নি ইমান সহনশীল আমি যিজনাক ঈশ্বৰ বুলি কৈছোঁ তেওঁৰ ভিতৰতে ইমান সহনশীলতা আৰু ধৈৰ্য প্ৰকাশ পাইছে নহয়নে আৰু এফালে চাওকচোন হিৰণ্যকশিপু ইমান এটা ডাঙৰ দৈত্য বুলি ক'লে কি যাৰ কোনো কথা শুনিবলৈ ধৈৰ্য নাই ধৰ্ম কৰ্মত কোনো মতি নাই কি তেনেহেন দৈত্যয়ো যেতিয়া বোলে ব্ৰহ্মাক উপাসনা কৰিছে উপাসনা কৰোঁতে এই সোঁ ভৰিটোৰ ওপৰত থিয় হৈ বাওঁ ভৰি ওপৰলৈ তুলি ঊৰ্ধ্ব বাহুকৈ বৃক্ষাসনত ব্ৰহ্মাক উপাসনা কৰিছে কম ধৈৰ্য লাগিবনে উঁয়ে ধৰিটো মঙহোক সহায় দিছিলগৈ তেতিয়াহ'লে দৈত্যটোৰ ভিতৰত ইমান ধৈৰ্য ক'ৰ পৰা আহিল নহয়নে কিয় আহিল কাৰণ দৈত্য আছিল যদিও লক্ষ্যটো স্পষ্ট আছিল যে মোক ব্ৰহ্মাৰ পৰা বৰ লাগে সেইকাৰণে যিকোনো পৰিস্থিতিতে তেওঁ ইমানখিনি কষ্ট সহি আছিল এই মাৰ্গটো তেতিয়া আমাৰ কোনোবাখিনি লক্ষ্যটো স্পষ্ট নহয় চলিব লাগে কাৰণে আমি কোনোবাখিনিত চলি আছোঁ কৰিব লাগে কাৰণে কৰি থকা হৈছে ভগৱত প্ৰাপ্তি এই লক্ষ্যটো আমাৰ স্পষ্ট নহয় সেইকাৰণে আমি কিছুমান কথা জানোতে আমি সকলো জানো কোনেওতো বিশেষ কথা কাৰোক বুজোৱাৰ প্ৰয়োজন নাই সকলোকে ঈশ্বৰে এটা বিবেক শক্তি দিছে কিন্তু কোনোবাখিনিত আমাৰ পাক লাগি থাকে কিয় লাগি থাকে আমাৰ লক্ষ্যটো কোনোবাখিনি স্পষ্ট নাই হ'ব দে এনেকেই চলি যাওঁ এনেকুৱা এটা প্ৰৱণতা থাকে এতিয়া চাওক কশিপুৱে যেতিয়া লক্ষ্যটো স্পষ্ট আছিল বাবে ইমানখিনি ধৈৰ্য আৰু সহনশীলতা জীৱনত পালন কৰিছে অসুৰ আছিল যদিও এতিয়া গোসাঁই ঘৰ সোমালে মহ এটা পৰিলে কিমান ধৈৰ্য আছে মোৰ ওলাই পৰে নহয়নে সেইকণ ধৈৰ্যই যদি মোৰ ওপৰত নাই মহটো পৰিলে মনলৈ কিবা এটা চিন্তা আহিছে হ'ব বাদ দে থৈ এনেকৈ থৈ দিওঁ তেতিয়াহ'লে মই কেনেকৈ এই মাৰ্গটোত আগবাঢ়িব পাৰিম ধৰ্মৰ সেইকাৰণে ধৰ্মক ধাৰণ কৰিবলৈ হ'লে পোনপ্ৰথম নিজৰ ভিতৰত সহনশীলতা আৰু ধৈৰ্য লাগিব তেতিয়াহে ভক্তিৰ ভাৱটো সদা বৰ্তি গৈ থাকিব আৰু এই ভক্তি ভাৱটো পূৰ্বতে সৌনকাদি ঋষিসকলৰো নাছিল সেইকাৰণে যেতিয়া ৰজা পৰীক্ষিতক কৈ গৈছিল পোনপ্ৰথমতে গুৰুত্ব এটা নিদিলে নহয় একাগ্ৰতাই নুশুনিলে নহয় যেতিয়া ৰজা পৰীক্ষিতে মুক্তি পোৱা দেখিলে তেতিয়াহে কৈছে যে প্ৰভু ভোগদেৱক কৈছে আমি ইমান গুৰুত্ব দি নুশুনিলোঁ আকৌ এবাৰ আপুনি কওক এতিয়া আমি একাগ্ৰতাই শুনিম বোলে মই আকৌ পুনৰাবৃত্তি নকৰোঁ তোমালোকে সুতমুনিৰ ওচৰলৈ যোৱা তেতিয়াহে সুতমুনিক আশ্ৰয় কৰি পেলাই নিমিষাৰণ্যত ভাগৱত শুনিছে তেতিয়া সেই ভাৱৰ ধৈৰ্যতা আৰু সহনশীলতাই তেওঁলোক বহিছিল এইখিনিতে আৰু এটা কথা চাবলগীয়া সৌনকাদি ২৮,০০০ ঋষিয়ে এজন মুনিৰ মুখৰ পৰা ভাগৱত শুনিছিল তেতিয়া দিনততো মাইক্ৰফোন নাছিল সুতমুনিৰ মাতটো ইমান ডাঙৰ আছিল নে ২৮,০০০ ঋষিয়ে শুনিছিল অদ্ভুত লাগেনে সেইখিনিতে বিশ্বাস কৰিব নোৱাৰি যে বক্তা এজন ২৮,০০০ শ্ৰোতা কেনেকৈ শুনিব ১০০ মানুহে এজন মানুহে ক'লে শুনাটো সম্ভৱ নহয় ২৮,০০০ ঋষি শ্ৰৱণৰ ৰহস্যটো সেইখিনিতে সোমাই আছে আমি যে কৈ থাকোঁ শ্ৰৱণ মানে শুনা হৰি কথা শুনিব লাগে শ্ৰৱণৰ সাৰ্থকতা কেনেকৈ প্ৰকাশ পায় শ্ৰৱণমটো গুৰুপূৰ্বম মননম তদনন্তৰম নিদিধ্যাসন মিত্য তত্ত্ব জ্ঞান পূৰ্ণ বোধস্য লক্ষণম মনন যেনেকৈ আজি মই নামঘৰলৈ আহিলোঁ নামঘৰত মই বহি আছোঁ বহি থকাৰ পাছতো যদি ভাগৱত পাঠ হৈ আছে তাত মই গুৰুত্ব এটা দিয়া নাই তেতিয়াহ'লে মোৰতো শ্ৰৱণ হোৱা নাই আনহাতে কোনোবা এজন ব্যক্তি কিবা এটা কাৰণত গাঁৱৰ নামঘৰতে ভাগৱত পাতিছে কিবা এটা কাৰণত তেওঁ আহিব পৰা নাই ইয়াৰ পৰা তেওঁ শব্দও কাণেৰে শুনিব পৰা নাই কিন্তু মনটো গৈ আছে যে কেনেবাকৈ নামঘৰলৈ যাব পৰা হ'লে তেওঁ শুনা নাই কিন্তু তেওঁ মনটো ইয়াত আছে তেতিয়াহ'লে শ্ৰৱণৰ ফলটো তেওঁ পাব ইয়ালৈ আহি যদি মই শুনা নাই তেতিয়াহ'লে মই নাপাওঁ শ্ৰৱণে তেনেকৈ ক্ৰিয়া কৰে ২৮,০০০ ঋষিয়ে প্ৰত্যক্ষ ৰূপত শুনা নাছিল অন্তৰ মনেৰে শুনিছিল অন্তৰ মনটো যদি খোলা আছে তেতিয়াহ'লে প্ৰত্যক্ষ ৰূপত শব্দবিলাকে কৰ্ণস্পৰ্শ নকৰিলেও হ'ব
এইটো হৈছে শ্ৰৱণৰ আটাইতকৈ ডাঙৰ ৰহস্য, যিটো ৰহস্য অনুধাৱন কৰি ঋষিসকল বহিছিল কাৰণে পালে। সেইবাবে ভাগৱত মাৰ্গত চাওকচোন, প্ৰথম স্কন্ধ 19টি অধ্যায় ঋষিসকলৰ প্ৰশ্নৰ যিহেতু কি দেখিলে, জিজ্ঞাসা, জানিবলৈ ইচ্ছা কৰা। ভকাৰম ভাবুকম জ্ঞেয়ম, গকাৰম জ্ঞানোদ্ভৱম, অকাৰম বৈষ্ণৱী জ্ঞানম, তকাৰম তত্ত্ব ভাবুকম। ভাবুকতা আহিলে জ্ঞান আহিব। সেই জ্ঞান কি? বৈষ্ণৱী জ্ঞান। সেই বৈষ্ণৱী জ্ঞানেই জীৱক তৰাই নিব। সেই ভাবুকতা অহাৰ লগে লগে কিহৰ প্ৰয়োজন? এজন শাস্ত্ৰ অনুৱৰ্তী গুৰুৰ আশ্ৰয়ৰ। সেইবাবে ব্যাস নাৰদৰ সংবাদ। ব্যাসদেৱ ইমান পণ্ডিত আছিল, কিন্তু তেতিয়ালৈকে এজন শুদ্ধ বৈষ্ণৱৰ আশ্ৰয় কৰা নাই। তেতিয়ালৈকে তেওঁ ভাগৱতৰ তত্ত্ব পোৱা নাই। এই শুদ্ধ বৈষ্ণৱ নাৰদদেৱৰ আশ্ৰয়তে তেওঁ ভাগৱত তত্ত্ব লাভ কৰিছে। ভক্তি মাৰ্গত আগবাঢ়িবলৈ এইকেইটা বাধা আছে, সহজে আগবাঢ়িব নোৱাৰি। কি? জাতি বিদ্যা মহদ্দম্ভ ৰূপ যৌৱনমেৱচ যত্নত স্তুতি বৰ্জিত পঞ্চতৈ ভক্তি কন্তকা। জাতিৰ গৌৰৱ, কুলৰ গৌৰৱ, স্থানৰ গৌৰৱ, মৰ্যাদাৰ গৌৰৱ আৰু ৰূপ যৌৱনৰ গৌৰৱ, এইকেইটা যদি লগত থাকে আগবাঢ়িব নোৱাৰে। ব্যাসদেৱৰ কি আছিল? বিদ্যা আৰু জ্ঞানৰ গৌৰৱ, কিন্তু নাৰদদেৱৰ সন্মুখত প্ৰকাশ কৰা নাই। আমি মানুহ হোৱাহেঁতেন কি বুলি ক'লোহেঁতেন? নাৰদদেৱে যদি ক'লে হেৰিহেঁতেন, তুমি এই 4 বেদ 14 শাস্ত্ৰ লিখিলা, তাতচোন ঈশ্বৰৰ কথা নিলিখিলা। আমি মানুহ হোৱাহেঁতেন ক'লোহেঁতেন, কাক ভুল ধৰিবলৈ আহিছে? 4 বেদ 14 শাস্ত্ৰ মই কৰিলোঁ, আপুনি কেইখন পুৰাণ লিখিছে? ব্যাসদেৱেতো ক'ব পাৰিলেহেঁতেন, নাই কোৱা। একেষাৰতে মান্তি হৈ নাৰদদেৱত আশ্ৰয় হৈছে। সেইকণ কেপাচিটিও লাগে যে একেটা বাক্যতে এজন সৎগুৰুৰ আশ্ৰয়, আৰু সেই আশ্ৰয়ত বিশ্বাসটো লাগিব। এতিয়া ব্যাসদেৱক বিশ্বাসত পতিয়ন যোৱাবিলাকে নাৰদদেৱৰ উপৰি জন্মৰ কথা। ব্যাসদেৱক বিশ্বাসটো জন্মাব লাগিব নহয়, যে চোৱা, ভগৱত ভক্তি আচৰণ কৰাৰ কাৰণেও ময়ো ব্ৰাহ্মণৰ ঘৰত কাম কৰা দাসীপুত্ৰহে আছিলোঁ, কিন্তু মই পাৰিষদী তনু পালোঁ এই ভগৱত ভক্তি আচৰণ কৰাৰ কাৰণে। গতিকে তুমিও ইয়াক বিশ্বাসত গ্ৰহণ কৰা। এতিয়া ভাবুকতা আহিলে, আশ্ৰয় লভিলোঁ, বিশ্বাসো আহিলে, কিন্তু সেই ধৰ্ম মাৰ্গত বিশ্বাসটো থকাৰ পাছতো যদি কিবা পোৱাৰ ভাৱনা এটা লৈ আগবাঢ়ো, তেতিয়াহ'লে গতিটো কেনেকুৱা হ'ব? অশ্বত্থামাৰ নিচিনা। নহ'লে আপুনিয়ে ভাবি চাওক, কৈ আছিল ব্যাস নাৰদৰ কথা, আকৌ অশ্বত্থামাৰ প্ৰসংগ কিয় পালেগে? নিৰুক্তত অশ্ব শব্দে অহংকাৰকো বুজোৱা হৈছে। অশ্বত্থামাই ভাবিলে ন, মই যদি পাণ্ডৱৰ গোটেই বংশটো নষ্ট কৰি পেলাওঁ, দুৰ্যোধনে তেতিয়া মোক ঢেৰ ধন সোণ সা সম্পত্তি দি বহুত সন্মান কৰিব। এই পোৱাৰ ভাৱনাটো যেতিয়া মানুহৰ মূৰৰ ওপৰত উঠি যায়, তেতিয়া হিতাহিত চিন্তা কৰাৰ জ্ঞান হেৰুৱাই পেলায়। অশ্বত্থামাৰ সেই ভাৱনাটো উৎপত্তি হৈছিল। সেইকাৰণে ধৰ্ম মাৰ্গলৈ আহিছোঁ হয়, কিন্তু কিবা এটা পোৱাৰ ভাৱনা লৈ নহয়। ইয়াত মাত্ৰ প্ৰাপ্তিৰ এটা ভাৱনা, ঈশ্বৰৰ শুদ্ধ ভক্তি। তাৰ বাহিৰে একো পোৱাৰ ভাৱনা লৈ এই মাৰ্গটোলৈ আহিব নোৱাৰোঁ। নহ'লে লোভটোৱে এনেকুৱাকৈ সামৰি ল'ব। ধৰ্ম মাৰ্গটো তেতিয়া চাবলৈ নামঘৰলৈ আহিছোঁ, নামঘৰলৈ কাৰো মনত কাম ভাৱটো অহা নাই। নামঘৰলৈ আহোঁতে কোনো কাম ভাৱ লৈ নাহে। ক্ৰোধ ভাৱটোও অহা নাই, ক্ৰোধ ভাৱ লৈ কোনো নামঘৰলৈ নাহে। কিন্তু যি স্থানত কামে প্ৰৱেশ কৰিব নোৱাৰে, যি স্থানত ক্ৰোধে প্ৰৱেশ কৰিব নোৱাৰে, সেই স্থানত কিন্তু লোভেও প্ৰৱেশ কৰে। সেইকাৰণে লোভে কৈছিল বোলে, ব্ৰহ্মাণ্ড ভিতৰে দেখিও ক তুমি আই, লোভিয়াত পৰে মনুষ্যৰ মন্দ নাই, যত পাৰে মানে তাৰ ভাল নকৰিব, ভকতি খলিত কৰি যাতনা কৰিব। নামঘৰলৈ অহাৰ পাছতো কিন্তু মোৰ মনত লোভটো আহিব পাৰে নহয়। কামহে নাই অহা, ক্ৰোধে নাই অহা, লোভটোতো ইয়ালৈকে আহিব পাৰে। সেইকাৰণে সাৱধান, কিবা এটা পোৱাৰ ভাৱনা লৈ যাতে আমি ধৰ্ম মাৰ্গলৈ নাহোঁ। তেতিয়াহ'লে কেনে ভাৱ লাগিব? সেয়া দেখলে দ্ৰৌপদীৰ জৰিয়তে, যি দ্ৰৌপদীয়ে তেওঁৰ 5জন পুত্ৰক হত্যা কৰা ব্যক্তিজনকো ক্ষমা কৰি দিছে দুটা কাৰণত। প্ৰথম কাৰণ কি? এফালে গুৰুপুত্ৰ, কম ডাঙৰ কথা নে? আমাৰ মানুহৰ ভিতৰত ইমান সাহস আছেনে? নিজৰ হত্যা কৰা 5জন পুত্ৰক গুৰুপুত্ৰ বুলি আই দ্ৰৌপদীক ক্ষমা কৰি দিছে। আমি সৰু কথা এটাতে মানুহে ইজনে সিজনক ক্ষমা কৰিব নোৱাৰোঁ। আপুনি মোক টান কথা এটা ক'লে নহয়, মই মানি নলওঁ সহজে। সিমানকণেই নাই আমাৰ মনত ভাৱ। তেতিয়াহ'লে এই মাৰ্গটো স্থায়ীকৈ আগবাঢ়িব পাৰিম জানো? নোৱাৰোঁ। সেইকাৰণে সেইটো স্পষ্টতাৰে প্ৰয়োজন। এই মাৰ্গটোত দ্বিতীয়তে কি প্ৰয়োজন? ক্ষমাৰ গভীৰতা। দ্বিতীয়তে বোলে, মই যেন মোৰো পুৰী পুত্ৰ হোকে অগনিশিয়া দহয়, ইহান অৱস্থা দেখি সেইমতে গৌতমীতে জীৱে জীৱ। আজি যদি অশ্বত্থামাক মই মাৰি পেলাবলৈ কৈ দিওঁ, অৰ্জুনে আৰু ভগৱান কৃষ্ণ ধৰি বান্ধি দ্ৰৌপদীৰ সন্মুখত পেলাই দিছিলহি নহয়। কাৰণ এই অশ্বত্থামাৰ মৃত্যুত তেওঁৰ মাকে, আজি মই 5জন পুত্ৰক হেৰুৱাই পেলাই যিটো দুখ পাইছোঁ, এওঁৰ মাকে কিমান কষ্ট পাব। এগৰাকী মাতৃ হৈ আন এগৰাকী মাতৃ হৃদয়ৰ বেদনা বুজিছে। ক্ষমাৰ ভাৱৰ গভীৰতা, সেই ক্ষমাৰ ভাৱৰ গভীৰতাটো আহিলেহে কুন্তীৰ দৰে স্থিতি মনত উৎপন্ন হ'ব যে প্ৰভু বিপদো নৈব বিপদম সম্পদো নৈব সম্পদ বিপদ বিস্মৰণম বিষ্ণু সম্পদ নাৰায়ণ স্মৃতি। আটাইতকৈ ডাঙৰ বিপদ কি? ঈশ্বৰক পাহৰি থকা। আটাইতকৈ ডাঙৰ সম্পদ, বিপদৰ সময়তে যদি ঈশ্বৰৰ চিন্তন হৈছে, তেতিয়াহ'লে এইটো মংগলময়।
কেনেকৈ মংগলময়? বলিৰ পৰা যেতিয়া আপোনাৰ ভগৱান বিষ্ণুৱে বামন ৰূপত সৰ্বস্ব হৰণ কৰি ল'লে, যিসোপা গোটাইছিলে চবটোতো হৰণ কৰি ল'লে, এইটোতো লৌকিক দৃষ্টিত চাবলৈ অমংগল হৈছে, কিন্তু সেই অমংগলটো সুমংগললৈ পৰিৱৰ্তন হৈছে, কাৰণ তাক ভগৱন্তৰ হস্তক্ষেপ হোৱাৰ বাবে। গোটেই সুতলপুৰী ৰজা পাতি দিলে, এটা কল্পৰ বাবে ইন্দ্ৰ পাতি দিলে, ইমানখিনি সাধনা কৰি যিটো গোটাব নোৱাৰিলে ঈশ্বৰে সেই ত্যাগ কৰাৰ বাবে তেওঁক প্ৰদান কৰিলে। আনহাতে মংগল পুতনা ৰাক্ষসী আছিল, নহয়নে? ৰাক্ষসী আছিল, ঈশ্বৰক বধ কৰিবলৈ গৈছিল, তাকো সুন্দৰী নাৰীৰ ৰূপ লৈ। দেখাৰ লগে লগে ঈশ্বৰৰ চকুকেইটা ঢাকিহে দিলে, ঈশ্বৰৰ ওচৰলৈ যোৱাৰ লগে লগে সেইটোতো মংগল ঘটিছে, কিন্তু তাত ঈশ্বৰৰ প্ৰতি শুদ্ধ ভাৱ লৈ যোৱা নাই, সেইবাবে দেখাৰ লগে লগে ঈশ্বৰে চকুহে ঢাকি দিছে। গতিকে আমিও যাতে এনেকুৱা নহওঁ যে ঈশ্বৰৰ সন্মুখলৈ যোৱাটো ডাঙৰ কথা নহয়, আমাক দেখি আকৌ ঈশ্বৰৰ চকুকেইটা ঢাকি দিলে বেয়া হ'ব নহয়, নহয়নে? দেখিছিলতো দুঃশাসন, দুৰ্যোধন, ৰাৱণ, কংস, এইবিলাকেও ঈশ্বৰক দেখিছিল, চিনিব পাৰিলে জানো? নোৱাৰিলে নহয়। সেইকণ শক্তি ঈশ্বৰে দিব লাগিব। সকলোতে ঈশ্বৰ আছে, কিন্তু আমি ইমান শুদ্ধ নহয় যে সকলোতে আমি ঈশ্বৰক অনুভৱ কৰিব পাৰিম, নহয়নে? সেইকাৰণে আমাক এটা নিৰ্দিষ্ট মাধ্যম দিলে, নামঘৰ, মঠ মন্দিৰ, যাতে এটা নিৰ্দিষ্ট স্থান, তালৈ গৈ আমি ঈশ্বৰক উপাসনা কৰিব পাৰোঁ। সেইখিনি সময়ততো আমাৰ ভাৱটো লাগিব। ঘৰত গোসাঁই ঠাইভাগ আছে, আমাৰ আকৌ মানুহৰ চিন্তাটো কি? ভাত খাবলৈ হ'লে গোটেইকেইজন যাওঁ নহয়, গোসাঁই ঘৰত চাকি দিবলৈ হ'লে হ'ব কোনোবা এজনে দিলেই হৈ গ'ল। চাকিত দিয়াজন লাগিলে নিৰ্দিষ্ট হওক, গোসাঁই ঠাইভাগ আছে যেতিয়া গৃহবৰ্তী গোটেইকেইজন লোকে পুৱা গধূলি সেৱাভাগ কৰাটো প্ৰয়োজন, নহয়নে? ভাত খোৱা সময়তে হ'ব আমুকে খাই দিলে হৈ যাব মোৰ ভাগটো, সেই বুলিতো আমি কেতিয়াও নকওঁ। উপাসনা নিজৰ, আৰু বিনা উপাসনাত ঈশ্বৰক পাব নোৱাৰি। প্ৰমাণ স্বয়ং ভক্ত ধ্ৰুৱ 5 বছৰ বয়সতে ঈশ্বৰক বিচাৰি গৈছে, নাৰদদেৱে লগ পাইছে নহয়, বৈকুণ্ঠৰ পৰাইতো আহিছিল। নাৰদদেৱেতো ক'ব পাৰিলেহেঁতেন, এই সৰু ল'ৰা এজনে কি উপাসনা কৰিব, ব'লা বোপাই, মই তুমি যদি ইমানেই বিচাৰিছা ঈশ্বৰক মই দেখুৱাই আনোগৈ, ব'লা। নিছে জানো? নাই নিয়া নহয়। বা ঈশ্বৰকো খাটনি ধৰিব পাৰিলেহেঁতেন, প্ৰভু এই সৰু ল'ৰাটোৱে কিনো উপাসনা কৰিব, যোৱাচোন ইমান ভাৱেৰে তোমাক বিচাৰিছে, দেখা এটা দি থৈ আহাগে। আহিছে জানো? 6 মাহলৈকে অনাহাৰে তপ কৰিব লগা হৈছে, 5 বছৰীয়া শিশুটিয়ে। আমি আকৌ কৈ থাকোঁ কি, এই সৰু ল'ৰা আছিলে, ইমান কেৰিয়াত ইমান ভক্তি কৰিব পৰা নাই। আৰু ভক্তি কৰা মানে কি, আমাৰ কোনোবাখিনিত এইটো বুজা যায়, নাম প্ৰসংগ কৰা, পাঠৰ আসন অলংকৃত কৰা, শৰাই ভাগ সজোৱা, এইখিনি সামাজিক দায়িত্ববোধত থকা কৰ্ম, হয়নে? সমাজে আজ্ঞা দিলেহে এজন ব্যক্তি এইখিনি কৰ্ম কৰিবলৈ আগবাঢ়িব। এইখিনি কৰ্মত বয়সৰ কিছুমান কথা আছে, ভক্তিতটো নাই। ঘৰততো ঈশ্বৰৰ নাম, ঈশ্বৰৰ ক্ষেত্ৰত গুণৰ কথা জনা, তেওঁ গুণলীলা শ্ৰৱণ কীৰ্তন কৰা, এইখিনিতো আমি কৰিব পাৰোঁ, ইয়াততো বয়সৰ কথা নাই, নহয়নে? আৰু এই উপাসনাটো জীৱনত এইকাৰণেই প্ৰয়োজন, কাৰণ সেই উপাসনাৰ জৰিয়তেহে ঈশ্বৰৰ কাষ চাপিব পাৰি। বিনা উপাসনাত দৈত্যও পোৱাগে নাই, যদিও তেওঁলোকে অধোগতি পাইছে, ভক্তও পোৱাগে নাই। আমি যে কৈ থাকোঁ, আমাৰ মানুহৰ মনত এটা ভুল ধাৰণা ভৰাই দিয়া হ'ল, আপোনাৰ হবে তাক কেনেকৈ লয় মই নাজানো, যে ভক্তি আটাইতকৈ সহজ, ভক্তি আটাইতকৈ সহজ বুলি ক'তো নাই। ভক্তিক সহজকৈ ভবা বুলি ভবাৰ কাৰণে, চিন্তা কৰাৰ কাৰণে আমাৰ কি হ'ল, যিটো মই নকৰিব লাগে সেইটো মই কৰি থাকিম, যিটো মই খাব নালাগে সেইটোকে মই খাই থাকিম, ৰাম নামেই শ্ৰেষ্ঠ, যেতিয়া ৰাম নাম লৈ মই তৰি যাম, এনেকুৱা এটা চিন্তা আমাৰ মাজত সোমাই গ'ল। সেইকাৰণে বৰকৈ আমি সৌ সদাচাৰ এইবিলাক নীতি নিয়ম ইমান গুৰুত্বতা নিদিওঁ সহজতে। ভক্তি সহজ নহয়। কেনেকৈ সহজ বুলি ক'ব চাওকচোন, ভক্ত প্ৰহ্লাদে 5 বছৰ বয়সতে যিখিনি সহিব লগা হৈছে, আপুনি মই পাৰিমনে? অকণমান দুখ পালে কণা ভগৱানটোৱে মুখে পালেগেনে, সেইকাৰণেচোন ওলায়। ভক্ত ধ্ৰুৱই জম্বুদ্বীপৰ অধিপতি ৰজা উত্তানপাদৰ সন্তান, নিজৰ গৃহ এৰি গুচি যাবলগীয়া হৈছে। এইফালে বিপ্ৰ দামোৰৰ খাবলৈ মুঠি চাউল নাই, 2-3 দিন নোখোৱাকেই পাৰ হৈ যায়। আমিতো দুবেলা দুমুঠি খাবলৈ পাইছোঁ। কোনোবাই মোক ক'ৰবাত বেয়াকৈ কিবা এষাৰ কৈছে, সপোনতো মোৰ সেইটো মনত থাকিব, আমুকে মোক আমুকত কৈছিল। যিজনে ঈশ্বৰে গোটেই জীৱনটো দি আছে, সেইজনলৈ আকৌ সপোনতো মনত নপৰে নহয়। কিবা এটা কওঁতে, উজুতিটো খাওঁতে, খুন্দাটো খাওঁতে তেওঁলৈ প্ৰথম মনত নপৰে নহয়, বেয়া মাত্ৰাহে ওলায়। আৰু সেইখিনি সময়ত যিটো চিন্তা হৈছে অন্তিম সময়টোতো সেইটোৱেই মনলৈ আহিব। ইয়ং ইয়ং ভাৱ স্মৰে নিত্যম তৰ্জন্তেব কলেবৰং তং তমেৱতি কন্তে সদা তৎ ভাৱ ভাবিত। এতিয়া যিটো ভাৱ চিন্তন হৈ আছে অন্তিম সময়টো সেইটোৱে আহিব। আজি সেই অনুৰূপতে আমি গতি পাম। উদাহৰণ জ্বৰ ভৰত, ইমান এজন বিৰক্ত যোগী আছিল, ঘৰ সংসাৰ সকলো এৰি দিলে, বনত বাস কৰিবলৈ লাগে। অন্তিম সময়ত হৰিণ পোৱালিটোৰ মুহত মোহগ্ৰস্ত হৈ গ'ল। ইমান যোগী আছিল যদিও হৰিণ ৰূপত জন্ম। আমিতো সাধাৰণ মানুহ, বাক্যটোকে যেতিয়া সংযম কৰিব পাৰে, বাকীখিনি সংযম কেনেকৈ কৰিম? সেইকাৰণে এই চিন্তাটো এই মাৰ্গটোত লাগিব। আৰু ইয়াৰ পাছতে চাওকচোন, তেতিয়াহে ভীষ্মৰ মুখ্য উৎসৱ। ভীষ্ম মৰিছেহে, ভাগৱতক কিহে পালে? এজন মানুহ মৰাটোক মুখ্য উৎসৱ বুলি কৈছে।
মানুহ মৰিলে উৎসৱ বুলি হ'ব পাৰে জানো? উৎসৱ পাতো জানো? কিন্তু ভাগৱতৰ ধাৰাৰে এজন ব্যক্তিৰ মৃত্যুটো উৎসৱলৈ ৰূপান্তৰ হ'ব পাৰে। কিদৰে? পিতামহ ভীষ্ম চাওকচোন হৰসজ্জাত পৰিছে। হৰসজ্জাত পৰাৰ 3টা কাৰণ আছে। প্ৰথমটি কাৰণ, পিতামহ ভীষ্মই পূৰ্বতে কুৰুকুলক কথা দি থৈছিল যে মই প্ৰাণ গ'লেও যিকোনো পৰিস্থিতিতে মই কুৰু বংশক পৰিত্যাগ নকৰোঁ। সেইকাৰণে দ্ৰৌপদীৰ বস্ত্ৰহৰণ হোৱাৰ পাছতো তেওঁ বিৰুদ্ধে এষাৰো মাত মাতিব নোৱাৰি, প্ৰতিজ্ঞাবদ্ধ হৈ আছে। দ্বিতীয়তে, সেই দিনাৰ পৰা দুৰ্যোধনৰ পাপেৰে অৰ্জিত পাপ অন্ন যে খালে, সেই পাপ অন্ন খোৱাৰ শৰীৰত নিৰ্মাণ হোৱা এটি এটি ৰক্তৰ টোপাল যেতিয়ালৈকে ওলাই যোৱা নাই তেতিয়ালৈকে পিতামহ ভীষ্মই শৰীৰে নাই। ইমান এজন শ্ৰেষ্ঠ বৈষ্ণৱ, কিন্তু তেওঁ জানে এই সোপা খাই পেলাই থকা শৰীৰটোত মই থাকি এৰিলে মই সদগতি পাব নোৱাৰোঁ। দ্বিতীয় কাৰণ, পিতামহ ভীষ্মই এদিন জীয়াই থাকোঁতে যাত্ৰা পথত গৈ থাকোঁতে সাপ এটাৰ যাত্ৰা পথাই দি পাৰ হৈ গৈছিল। খঙতে ধনুৰ আগে ধৰি পেলাই যা তই মৰি থাক বুলি কাঁইটীয়া গছ এজোপালে দিলে দলিয়াই, তাতে সোমাই লৈ পেলাই ধৰফৰাই সেই সাপটো মৰিব লগা হ'ল। সেইবাবেই পিতামহ ভীষ্মৰ হৰসজ্জা। আমি তেতিয়াহ'লে সাধাৰণ মনুষ্য, এইবিলাক চব সাধু কথা, খাব লাগে আৰু জীয়াই থাকিব লাগে, সকলোৰে হিচাপ হ'ব। অকণমান খালি চিন্তা কৰাৰ প্ৰয়োজন। জীৱনত পোৱা নোপোৱা আপুনি ভাবিছেনে? বা মই এইটো ভাবিব পাৰোঁনে? সৃষ্টিখন ইমান ধুনীয়াকৈ চলি আছে, ইয়াৰ ওপৰত কোনো নিয়ন্ত্ৰণ শক্তি নাই। আপোনা আপুনি চলি আছে, ইয়াৰ ওপৰত আছে। আপুনি ময়ে যদি চাওঁ নিজৰ শৰীৰটোতে নিজৰ নিয়ন্ত্ৰণ নাই। কাৰ নিয়ন্ত্ৰণত চলি আছে? এটা দিন বেছিকেও নাপাওঁ, এটা দিন কমকেও নাপাওঁ, ইমান পাৰফেক্টকৈ সৃষ্টি চলাই আছে। অট'মেটিক চলি আছেনে? ইয়াত এটা উচ্চতম বৌদ্ধিক শক্তি আছে যিটোৱে সকলো হিচাপ ৰাখিছে। আৰু এই কৰ্মৰ গতিটো ইমান গহন যে পিতামহ ভীষ্ময়ো হাত সাৰিব পৰা নাই। তৃতীয় কাৰণ, পিতামহ ভীষ্মটো ইচ্ছামৃত্যুৰ অধিকাৰী আছিল। হৰসজ্জাত পৰোঁতেচোন মৰি থাকিব পাৰিলে, নাই পৰা। কাৰণ হৰসজ্জাত পৰিছে তেওঁ দক্ষিণায়ন কালত। বছৰেকত আমাৰ 2টা অয়ন থাকে নহয়, যেতিয়া মকৰ সংক্ৰান্তি আৰু আমাৰ অসমীয়া মানুহৰ উৎসৱবিলাকো চাওকচোন ইমান সুন্দৰ শাস্ত্ৰসন্মত বিজ্ঞানসন্মত। আমি মাঘ বিহু কেতিয়া পাতোঁ? এই সূৰ্যৰ মকৰ সংক্ৰান্তিত, হয়নে? সূৰ্য তেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে উত্তৰায়ণ গতি আৰম্ভ হয়। প্ৰথম ছমাহ দেৱতাসকলৰ দিনৰ সময়, পাছৰ ছমাহ দক্ষিণায়ন কাল, ৰাতিৰ সময়। কেনেকৈ? আমি আছোঁ ভূলোকত, দেৱতাসকল আছে কি সুৰলোকত। ইয়াত এবছৰে দেৱতাসকলৰ এদিন হয়। কেনেকৈ? আজি বিজ্ঞানীও এই কথা প্ৰমাণ কৰিলে নহয়। মহাকাশলৈ যে মহাকাশ চাৰিকলৈ উপগ্ৰহসমূহ পঠায়, উপগ্ৰহসমূহ মহাকাশত ওপৰলৈ গৈ থাকোঁতে সময়ৰ গতি কমি যায়। সকলো স্থানতে সময়ৰ গতি একেই নহয়, আপেক্ষিক। তেতিয়া আমি আছোঁ ক'ত? ভূলোকত, দেৱতাসকল আছে সুৰলোকত। অন্য জীৱই শৰীৰ এৰিলে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে। সেইকাৰণে সিহঁতৰ ধৰি লওক কুকুৰ মেকুৰী মৰিলে কোনেও সকাম নাপাতে, পিতৃ মাতৃ কৰ্ম নকৰে। কিন্তু মনুষ্যৰ আছে। কিছুসকলে আকৌ এইটো কয় যে ধৰি লওক এই মৰা গৰুক যিদৰে বোলে গাখীৰ নিদিয়ে, এই পিছত এই পিতৃ মাতৃৰ সৈতে মৃতকৰ হৈ কাম কৰি কোনোবেলে লাভ নাই। এই কথাটো কিন্তু সম্পূৰ্ণ ৰূপত ভুল। কেনেকৈ ভুল? মোৰ পিতৃ মাতৃ যদি ঢুকাই যায় তেতিয়াহ'লে মৰা গৰুজনীৰ লগত মই তুলনা কৰিব পাৰিম নি? নোৱাৰোঁ নহয়। তেতিয়াহ'লে এই কথাটো প্ৰয়োজন মান্যতা আছে জানো? নাই। অন্য জীৱৰ ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে, কিন্তু মনুষ্যই লাগে। আৰু সেই মনুষ্য ঊৰ্ধ্বদৈহিক যাত্ৰা কৰাৰ বাবে কাৰোবাৰ ঘৰলৈ যোৱাৰ প্ৰশস্ত সময় কি? দিনৰ বেলা। ৰাতি 12টা বজাত গৈ যদি দৰ্জা টকটকনি দিয়া, কোনে দৰ্জা খুলি দিব? গতিকে শৰীৰৰ উত্তম সময় কি? উত্তৰায়ণ বেলা, দিনৰ সময়। দেৱতাসকল দিনৰ সময় সহজে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব পাৰিব। সেইকাৰণে ভাগৱতত আৰম্ভণিৰ পৰা ৰজা পৰীক্ষিতো কেনি মুখ কৰি বহিছে? উত্তৰ দিশলৈ। বিদুৰো গৈছে উত্তৰ দিশলৈ, মৈত্ৰেয়ো গৈছে উত্তৰ দিশলৈ, পঞ্চপাণ্ডৱো গৈছে উত্তৰ দিশলৈ, উদ্ধৱো গৈছে উত্তৰ দিশলৈ। উত্তৰ দিশত এনেকুৱা কি আছে? কাৰণ আমাক উত্তৰায়ণ গতি লাগে। আৰু এই উত্তৰায়ণ গতিৰ প্ৰসংগৰ পাছতেই আপোনাৰ কি প্ৰসংগ আহিছে? ধৰ্ম পৃথিৱীৰ সংবাদ, ৰজা পৰীক্ষিতৰ কলি নিগ্ৰহ। এতিয়া ইমানখিনি কথা জানিলোঁ, বুজিলোঁ। আমিতো কলিযুগৰ মনুষ্য, সেইকাৰণে আমি অকণমান বিশেষ সতৰ্কতা জীৱনত পালন কৰিব লাগিব। সেই সতৰ্কতাটো কি দেখুৱালে? ৰজা পৰীক্ষিতে দিয়া কলিক স্থানকেইটা, এইকেইটাতো আমি সকলোৱে জানো। কিন্তু চাওকচোন, যোৱা, পাশা, মদ্যপান, এই এতিয়া অলপ দিন আগতে যে দৌল উৎসৱ হৈ গ'ল, আমাৰ গুৱাহাটীহেন মহানগৰীতে 800 কোটি টকাৰ সুৰা বিক্ৰী হ'ল। কোনে খালেহি? পাকিস্তানী, বিহাৰী, মাৰোৱাৰীয়ে খালেহি নি? আমাৰ মাজৰ মানুহেতো খালেগৈ। চিন্তাটো যদি সেইটো হয় তেতিয়াহ'লে উপায় নাই। আগতে ইমান অসুৰেও মদ খোৱা নাছিল যিমান আজিকালি কিছুমান মানুহে খায়। কেঁচুৱাটোৱে জীৱনত চেষ্টা কৰে আপোনাক যেনে তেনে বগাই বগাই খোজকেইটা পোন কৰিবলৈ। এইজনে যদি শিক্ষিত হৈ পেলাই খোজ বেকা হোৱা কিবা এটা খাইছে, লেবা থেবা মাতেৰে কেঁচুৱাটোৱে অন্ততঃ মা বুলি ক'ব বিচাৰিছে, এইজনে আকৌ জিভা পাক খোৱা কিবা এটা খাইছে। ধৰ্ম হৈছে অধৰ্ম হৈছে পাছলৈ থৈছোঁ। মানুহৰ ওপৰত চিন্তাটো কি থাকিল বাৰু?
ৰজা পৰীক্ষিত সেইকাৰণে বহুত ভাবি চিন্তি কলিক থাকিবলৈ স্থান দিছিল মদ্যপান জুৱা পাশা জুৱা খেল আকৌ কি এই তাচপাত লৈ খেলে যে আজিকালি কৰবাত কাৰোবাৰ ঘৰত কিবা এটা পাতিলে কোনোবা দুজনমানক দেখা যায় তাচপাত দুখিলামান লৈ বহিলে সেইখনো জুৱা খেলে দেৱালীৰ সময়ত ঘৰখনত চাকি এগছ নজ্বলাব পাৰে এই চকৰি খেল নহয়নে পইচা লগাই গৈছে সেইখনো জুৱা খেলে সেইবিলাক আমাৰ উৎসৱৰ আমাৰ সংস্কৃতি নহয় ক'ৰ পৰা আমাৰ কিছুমান মানুহে এইবিলাক টানি আনিলে ক'ব নোৱাৰো যাক প্ৰবঞ্চনা কৰা হৈছে যাক ঠগি পেলাই জীৱনলৈ কিবা এটা অনা হৈছে সেইটো ফল জীৱনত উল্টাই নাপামনে পদাৰ্থ বিজ্ঞানতে সূত্ৰ আছে প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে এইটো জীৱনতো প্ৰযোজ্য জীৱনত যি কৰিছো তাৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া পাম আনক 10 টকাৰ নামত 100 টকা ঠগি আহিলো নহয় সেইটো জীৱনত হিচাপ ধুনীয়াকৈ কৰিব হিচাপ নিকাচ কৰাত বৰ ঠিক নহয় যোগ অংক বিয়োগ অংক পূৰণ হৰণ এইবিলাকতে পাৰফেক্ট নহয় জীৱনৰ অংক কৰাটো ঈশ্বৰ বৰ ধুনীয়া এইবিলাক হিচাপ কৰিবই সেইকাৰণে অন্তত যি স্থানত বেয়াটো আছে তাৰ পৰা আঁতৰি থাকিব লাগে যি স্থানত প্ৰাণী হিংসা হ'ব মাছ মহৰ কথা বৰকে নকওঁ ৰাইজে খুব বেয়া পায় ছ'চিয়েল মিডিয়াত একদম জাৰি থাকে বুজিছেনে খোৱা নোখোৱাটো নিজৰ কথা কিন্তু অন্তত এইটো চিন্তা মই কৈছোঁ আনে কৈছোঁ এইটো জৰুৰী নহয় আনৰ পৰিয়াল এটা যদি জিভাখনৰ কাৰণে নষ্ট কৰা হৈছে সেইটো কিন্তু মই জীৱনত ভুগিব লাগিব মই নালাগে ঋষিমুনিসকলে ভোগ কৰি থৈ গৈছে চতুৰ্থত প্ৰসংগ এটা প্ৰাচীন বৰ্হিৰ ৰজাই বহু পশু হত্যা কৰিলে নাৱৰে আহি গ'লে বুলি সেই ওপৰলৈ চোৱা দাগ কটাইলৈ গোটেই সোপা ৰৈ আছে এতিয়া যাবা হিচাপ বৰাবৰ কৰি পেলাব সেইবিলাক নেদেখা সময়ৰ কথা মানি লৈছোঁ নেদেখোঁ বুলি কিন্তু জীৱনত প্ৰতিফলন হ'ব কিবা এটা দুখ ৰূপত সামাজিক দুখ ৰূপত মানসিক দুখ ৰূপত পুত্ৰ ভাৰ্যা ইষ্ট মিত্ৰ কুটুম্বৰ পৰা দুখ ৰূপত কাৰণ মই আনৰ এটা পৰিয়াল নষ্ট কৰিছোঁ সেইটোত আমাৰ অধিকাৰ নাই আৰু ইয়াৰ পাছতে ক'ত স্থান দিলে চাওকচোন গৃহস্থৰ পঞ্চশুনা পাপ নিবৃত্তি হৈ যায় ঈশ্বৰৰ নাম কীৰ্তনত কাৰণ নাজানি বস্ত্ৰ পৰিধান কৰোঁতে ধৰি লওক পানী তোলোতে ঢেঁকীত ধান বানোতে এইবিলাক ব্যৱস্থাবোৰ আজিকালি কমিছে পানী তোলোতে ঘৰ সাৰোতে কিছুমান সূক্ষ্ম জীৱ নষ্ট হয় গতিকে এই ইয়াৰ পাপটো নিবৃত্তি ক'ত হ'ব ঈশ্বৰৰ নাম কীৰ্তন কিন্তু কলি তাতো মান্তি নহ'ল শেষত ক'ত স্থান দিলেগৈ বোলে সীমাত থাকিব পৰীক্ষিতটো বৰ টেঙৰ আছিল থাকিবলৈ কেনেকুৱা স্থানত দিছে বোলে সীমাত এতিয়া হিন্দুস্তান পাকিস্তানৰ পৰা ককাই ভাইলৈকে কেতিয়াবা সীমাটোক লৈ দম নোপোৱা দেখা যায় এফালে ভাতৃপ্ৰেম চাওক হিৰণ্যাক্ষক যেতিয়া বধ কৰি থৈ গ'ল নাৰায়ণে তেতিয়াৰ পৰাহে কশিপুৰৰ বাবে নাৰায়ণ শত্ৰু হৈ পৰিল মোৰ ভাতৃক বধ কৰি থৈ গ'ল সেইকাৰণে ভাতৃ হত্যাৰ প্ৰতিকূল ভাতৃৰ প্ৰতি ইমান স্নেহ যে ঈশ্বৰৰ বিৰুদ্ধেও অস্ত্ৰ তুলিল এতিয়া ভাতৃপ্ৰেম বোলে একে ককাই ভাই মাত বোল নাই নহয় বোলে কেলে এই মাটি বাৰীৰ লগত লাগি অসুৰৰো ইমানকণ মেনাৰ্ছ আছিল যে ভাতৃ স্নেহটো কেনেকুৱা হ'ব লাগে মই যদি ককাই ভাইৰ মাজতে মিলা প্ৰীতিৰে থাকিব জনা নাই শিকা নাই তেতিয়া মই সমাজত মই বহু কথা কৈ বহু কথা আচৰণ কৰি কি লাভ নিজৰ ভেটিটোতো ঠিক কৰিব লাগিব বোলে এইবিলাক কথা ভাষণতহে ভাল লাগে আচলতে পালেহে গম পাবা সেইটোৱে ঠেলি একদম বোলে মোৰ হিমাখালনি ভেটিত লগালি মই কি একো নকম নি নক'বচোন তেওঁ আপোনাৰ ভেটিহে ঠেলিছে ঈশ্বৰে বংশ ঠেলি দিব অকণমান ধৈৰ্য ধৰিব লাগে তেওঁৰ প্ৰতি বিশ্বাস আমি যে কৈ থাকোঁ বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ বিশ্বাস কৰিবলৈ ধৈৰ্যটোতো লাগিব একেদিনাই ফলটো নিদিয়ে নহয় মানুহে দিয়া বেজীটো অকণমান বিষাই ভাল হৈ যায় ঈশ্বৰে দিয়া বেজীটো আকৌ ৭ম পুৰুষলৈকে থাকি যায় নহয়নে সেইকাৰণে তেওঁ বেজীটোলৈ বেছিকৈ আশা কৰিব লাগে আৰু ইয়াৰ পাছত শেষত ক'ত স্থান দিলেগৈ সুবৰ্ণ গৃহস্থৰ ঘৰখনৰ এক ৰতি কোন হ'লেও সেইকাৰণে ঈশ্বৰক প্ৰদান কৰা প্ৰয়োজন এইটো নহয় যে ঈশ্বৰক দিলে আপোনাকে সোণপানী চৰাই দিলে হ'ব নিজলৈ আকৌ সোণৰ আঙুঠি নেকলেছডাল মই একদম পিয়ৰ সোণ লাগিব ঈশ্বৰক দিলে সোণপানী চৰাই দিলে হ'ব ৰূপপানী চৰাই দিলে হ'ব নামঘৰতহে দিম মই এইটো কোৱা নাই যে নামঘৰত কোনোবাই সোণৰ ফুল ৰূপৰ ফুল দিয়ক কিন্তু যি ৰূপত দিছোঁ যদি দিছোঁ শুদ্ধ ৰূপত দিব লাগে নহয় জানো ঈশ্বৰে দিছে কাৰণে ইমানখিনি হৈছে যদি দিছোঁ তাত কপটতাটো থাকিব নালাগে আৰু কলিৰ প্ৰভাৱত আহিলে গতিটো কি হয় প্ৰমাণচোন স্বয়ং ৰজা পৰীক্ষিত জৰাসন্ধৰ সোণৰ মুকুটটো পিন্ধাৰ কাৰণে ইমানখিনি গতি হ'লগৈ সমীক মুনিৰ ডিঙিটোত মৰা সৰ্প দাঙি থৈ আহিলে শৃংগী মুনিয়ে তেতিয়া অভিশাপ দিছে নহয় এতিয়া সেইখিনিতে আৰু এটা কথা চাবলগীয়া শৃংগী মুনিয়ে এইটো ভাবিতো অভিশাপ দিয়া নাছিল সপ্তদিনত তক্ষকে দংশক বুলি যে পৰীক্ষিতক এতিয়া মই অভিশাপ দিম পৰীক্ষিতে এতিয়া মুক্তি পাবলৈ শুকদেৱৰ ওচৰলৈ যাব শুকদেৱে ভাগৱত কওঁতে তেওঁক 7 দিন সময় লাগিব গতিকে 7 দিনৰ পাছত মৰিবলৈ মই অভিশাপ দিম এইটো ভাবি অভিশাপ দিছিল জানো ইমান যদি খং উঠিছিল আজিয়ে মৰি থাক বুলি নক'লে কেলে 7 দিনৰ পাছত মৰিবলৈ অভিশাপ দিলে কাৰণ জীৱৰ জন্ম 7টা দিনৰ ভিতৰতে মৃত্যু 7টা দিনৰ ভিতৰতে
আপুনি মই গতি পালেও 7টা দিনৰ ভিতৰতে পাম, অধোগতি পালেও 7টা দিনৰ ভিতৰতে পাম। পৰীক্ষিতৰ ওচৰত যিদৰে 7টা দিন আছিল, আপোনাৰ মোৰ জীৱনতো গতি অগতি পোৱাৰ বাবে 7টা দিনেই আছে। আমি পৰীক্ষিত হ'ব নোৱাৰো, কিন্তু ভাগৱতৰ মাৰ্গত পৰীক্ষিতৰ ভাৱতেই আগবাঢ়িব লাগিব। কিদৰে পৰীক্ষিতৰ ভাৱত? যি পৰীক্ষাৰ্থীও যি পৰীক্ষকো। বাহ্যিক জগতখনত এই দুটা বৈশিষ্ট্য এজনত থকা সম্ভৱ নহয়। পৰীক্ষাৰ্থীজন কেতিয়াও পৰীক্ষক নহয়, পৰীক্ষকজন বেলেগ। কিন্তু আধ্যাত্মিক জগতত এই দুটাই বৈশিষ্ট্য নিজৰ ভিতৰত লাগিব। পৰীক্ষাৰ্থী কিহৰ? জন্ম মৃত্যু জৰা ব্যাধি, এইটো এটা পৰীক্ষা। এইটো পৰীক্ষা আমি সকলোৱে দি আছো, পাছ কৰোঁ নকৰোঁ নিজৰ কেপাবিলিটিৰ কথা। আৰু একোজন পৰীক্ষক, কি ভাল কি বেয়া, কি শুদ্ধ কি অশুদ্ধ, এইখিনি নিজে বিচাৰ কৰিব লাগিব, শাস্ত্ৰৰ আধাৰত, অশাস্ত্ৰৰ আধাৰত নহয়, নহয়নে? আৰু এই পৰীক্ষিতৰ ভাৱতে আগবাঢ়ি যেতিয়া ৰজা পৰীক্ষিতে 7 দিনৰ পাছত তেওঁ মৃত্যু হ'ব বুলি গম পাইছে, তেতিয়াতো আমি সকলোৱে জানো শুকদেৱৰ ওচৰলৈ গৈছে। কিন্তু শুকদেৱৰ ওচৰলৈ প্ৰত্যক্ষ ৰূপত যোৱা নাই। ঋষিমুনিসকলৰ ওচৰলৈ তেওঁলোকে হোম তপ জপ যজ্ঞৰ কথা কৈছিল। তেতিয়া ৰজা পৰীক্ষিতে ভাবিলে যে 7টা দিনত মই ইমানখিনি কৰা সম্ভৱ নহয়, গতিকে মোক সহজ পথ এটা লাগে, যিটোৰ জৰিয়তে মানে সহজে ঈশ্বৰৰ প্ৰতি মোৰ ভাৱ উৎপন্ন হয়। তেতিয়া তাকে চিন্তা কৰি কিন্তু ৰজা পৰীক্ষিতে শুকদেৱক বিচাৰি যোৱা নাই। গংগাৰ পাৰতে কুশৰ আসন পাৰি পেলাই আচমন কৰি পেলাই বহিছে, তেনেকুৱাতে তেওঁৰ সন্মুখলৈ আগমন ঘটিছে শুকদেৱৰ। ভক্তি মাৰ্গত এইটো বিশ্বাস কৰা হয় বা এইটো প্ৰমাণ, যদি ভক্তজনে অন্তৰৰ পৰা কিবা এটা প্ৰত্যক্ষ ৰূপত বিচাৰে, তেতিয়া তেওঁ বেলেগত বিচাৰি যাব নালাগে, ঈশ্বৰে সেইটো জীৱনত উপলব্ধ কৰাই দিয়ে। কোনোবাই যায় এজনে যদি সভক্তিৰ কিবা এটা বিষয় বুজিব বিচাৰিছে, শাস্ত্ৰ সম্পৰ্ক, ঢেৰ মূৰটো ঘমোৱাৰ প্ৰয়োজন নাই। অন্তৰৰ পৰা বিচাৰিলে সেইটো ঈশ্বৰে এনেকুৱা এটা সংযোগ ঘটাই দিব যে আপুনি কিবা এটা মাধ্যমৰ যদি সেই বিষয়টো বুজি পাই যাব। সৰু এটা কথা। গতিকে ৰজা পৰীক্ষিতে অন্তৰৰ পৰা বিচাৰিছিল, সেইকাৰণে প্ৰত্যক্ষ ৰূপত শুকদেৱৰ আগমন। আৰু শুকদেৱক অহাৰ লগে লগে এইখিনি প্ৰসংগৰে প্ৰথম স্কন্ধ সম্পূৰ্ণ হৈছে। শুকদেৱক ৰজা পৰীক্ষিতে সোধা প্ৰশ্নটি হৈছে কি, যে মৰণৰ সময় তোমাৰ ওচৰণে পুচুহু প্ৰভু সাম্প্ৰত, ম্ৰিয়মানৰে ইটো সংসাৰত কৰিবে কোনো কৰ্ম। এইটো সোধা নাই যে মই কি কৰিম কওক। যে মোৰ দৰে মৃত্যু অভিমুখী লোকসকলে কাৰ কথা শুনিব, কাহাক শুনিব, কাহাক চিন্তিবে, কাহাক জপিবে নৰে, কাৰ কথা মানিব, কাক ভজনা কৰিব, সেই বিষয়ে আপুনি মোক কওক। এই প্ৰশ্নটিও যেতিয়ালৈকে আমাৰ জীৱনত নাহে, তেতিয়ালৈকে আমি ভাগৱত মাৰ্গত প্ৰৱেশ কৰিব নোৱাৰোঁ। সেইবাবে প্ৰথম আৰু দ্বিতীয় স্কন্ধ ভাগৱতৰ আৰম্ভণি অংশহে। ভাগৱতৰ দশলক্ষণ বৰ্ণনা প্ৰকৃততে তৃতীয়ৰ পৰাহে আৰম্ভ হৈছে। দ্বিতীয় স্কন্ধ আৰম্ভ হৈছে ভাগৱত মহাধৰ্ম কথ, বিদুৰ মৈত্ৰীয় সংবাদ, আৰু শেষত ভাগৱতৰ দশলক্ষণ বৰ্ণনা। সৰ্গ মানে হৈছে ঈশ্বৰৰ বৈকৃত সৃষ্টি, ঈশ্বৰে কিদৰে সৃষ্টিখন নিৰ্মাণ কৰিলে, তত্ত্বসমূহ কিদৰে সৃষ্টি হ'ল। বিসৰ্গ ঈশ্বৰৰ প্ৰাকৃত সৃষ্টি, ঈশ্বৰে প্ৰজাসকলক, মনুষ্যগণক, জীৱসকলক কেনেকৈ উৎপত্তি কৰি, সেই বিষয়ে আছে ভাগৱত। উটি সৃষ্টিৰ আদিৰে পৰা কিটো ধাৰাত এই ভাগৱত চলি আহিছে, এই সংসাৰখন পৰিৱৰ্তিত হৈ আহিছে, সেই বিষয়ে আছে ভাগৱত। উটিৰ পাছতে আছে স্থিতি, এই জগতখন কি কি তত্ত্বসমূহত স্থিত হৈ আছে, সেই বিষয়ে আছে এই ভাগৱতত। মনন্তৰ প্ৰত্যেকজন মনুৰ শাসনকাল ভেদে ঈশ্বৰৰ লীলাসমূহ বেলেগ বেলেগ হয়, যেন প্ৰত্যেক মনন্তৰ সাপেক্ষে ঈশ্বৰৰ লীলা এই ভাগৱতত আছে। ঈশানু কথা, ঈশ্বৰৰ কথা, ভগৱানেশ্বৰ লীলা কীৰ্তনমিদম ভাগৱতম, ভগৱন্তৰ পূৰ্ণ লীলা প্ৰকাশ কৰা হোৱাৰ বাবে ইয়াৰ এটা লক্ষণ হৈছে ঈশানু কথা, ঈশ্বৰৰ কথা। আৰু এই ঈশ্বৰৰ কথা শুনিব কিয় লাগে? জীৱক আমাক কি লাগে? নিৰোধ, জন্ম মৃত্যু, নিৰন্তৰ আমাৰ জন্ম মৃত্যু হৈ আছে। পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী যথৰি শয়নম, পুনৰ পুনৰ জনম, পুনৰ পুনৰ মৰণ, পুনৰ পুনৰ জননী যথৰত শয়ন হৈ আছে। এই প্ৰক্ৰিয়াটোক ৰোধ কৰাৰ যিটো পদ্ধতি, ৰখাই দিয়াৰ যিটো পদ্ধতি, সেই বিষয়ে আছে ভাগৱতত। আৰু সেই নিৰোধ কৰিলে আমি কি পাম? মুক্তি। আৰু সেই মুক্তিৰ বাবে কাৰ আশ্ৰয় লৈ কেনেকৈ যাব লাগিব, সেই বিষয়ে আছে ভাগৱতত। সেইবাবে ভাগৱতৰ অন্তিমটি লক্ষণ কি? আশ্ৰয়। এতিয়া তৃতীয় স্কন্ধ পাঠ হৈ আছে, গতিকে তৃতীয়ৰ পৰৱৰ্তী অংশতে আমি আগবাঢ়িব বিচাৰিছোঁ। তৃতীয় স্কন্ধত সম্পূৰ্ণ 33টি অধ্যায়। প্ৰথমটি অংশ হৈছে সৃষ্টিৰ লীলা বৰ্ণনা, অনাদি পাতন বা বিদুৰ মৈত্ৰীয় সংবাদ। আৰু দ্বিতীয়টি অংশই হৈছে কপিল চৰিত, যিটো অধ্যায় এতিয়া পাঠ হৈ আছে। এতিয়া তৃতীয়ত পোনপ্ৰথম ঈশ্বৰে নিৰ্মাণ কৰা এই সৃষ্টিখন কিদৰে প্ৰকট হ'ল, ইয়াত কিদৰে জীৱসকলৰ তত্ত্বসমূহৰ বিকাশ হ'ল, সেই বিষয়ে সুবিস্তাৰ বৰ্ণনা আছে।
আৰু সেইবাবে তৃতীয়ত পোনপ্ৰথমতে আৰম্ভ হৈছে মহাপ্ৰলয়ৰ প্ৰসংগৰ পৰা। জগতত 3 প্ৰকাৰ প্ৰলয়ৰ কথা আছে যে শুনা সভাসদ সব পদ তৃতীয় স্কন্ধৰ অনাদিপাতন লীলা আতিমনুসৰ নিত্য খণ্ড আৰু যে মহাপ্ৰলয়ৰ ত্ৰিবিধ প্ৰলয় কথা দেউলে খাতাৰ